এতিয়া অতি আনন্দ মনেৰে সুকমণিয়ে পৰীক্ষিতক সম্বোধন কৰি কৈছে যে হে মহাৰাজ, মহাবৈষ্ণৱ প্ৰিয়ৱতৰ কথা যেতিয়া জানিব বিচাৰিলা, মই এই প্ৰিয়ৱতৰ বিষয়ে তোমাক প্ৰথমৰ পৰাই মই সবিস্তাৰি ক'বলৈ যত্ন কৰিছোঁ। তুমি শুনা, এই প্ৰিয়ৱত হৈছে স্বয়ম্ভূ মনুৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ কুমাৰ কালতে নাৰদৰ পদসেৱা কৰিবৰ কাৰণে তেওঁৰ সৌভাগ্য হৈছে। নাৰদৰ পৰা তেওঁ মহাতত্ত্ব জ্ঞান লাভ কৰিছে আৰু সেই তত্ত্ব জ্ঞান লাভ কৰি তেওঁ গৃহৰ পৰা ওলাই গৈ গন্ধমাদন পৰ্বতত তেওঁ এক আশ্ৰম পাতি আছে, যিখন আশ্ৰমক ব্ৰহ্মাশ্ৰম বুলি কৈছিল বা ব্ৰহ্মসত্ৰ বুলি কোৱা হৈছে। আৰু তাতে তেওঁ নিজৰ মন চিত বুদ্ধি স্থিৰ কৰি সদায় ভগৱন্তক তেওঁ ধ্যান কৰাৰ অভ্যাস কৰিছিল। নাৰদ নজান্ত এৰি নিপতিৰ পাপ। আৰু এনেকৈ মহা ধ্যান কৰাৰ ফলত নাৰদৰ জ্ঞানেৰে গুণৱন্ত হৈ পৰা প্ৰিয়ৱতৰ ওচৰৰ পৰা নাৰদেও আঁতৰিবৰ কাৰণে ইচ্ছা কৰা নাছিল। কিন্তু ইতিমধ্যে তেওঁৰ পিতৃ স্বয়ম্ভূ মনুৰ বৰ দুঃচিন্তা আহিল। জ্যেষ্ঠ পুত্ৰৰ এনেদৰে যিটো ৰূপ, এইটো জগতৰ কাৰণে কেতিয়াও কল্যাণমূলক হ'ব নোৱাৰে। এয়া পিতৃ স্বয়ম্ভূ মনুৱে বিচাৰিছে যে তেওঁ জগতক প্ৰতিপালন কৰক। তেওঁৰ দৰে মহাগুণৱন্ত সত্যৱন্ত ধাৰ্মিক এজন ৰজা যদি জগতে পায়, জগতৰ মংগল হ'ব। কিন্তু তেওঁ এতিয়া ব্ৰহ্ম জ্ঞান ব্ৰহ্ম শক্তি ধাৰণা কৰি তেওঁ নিজে মৌন হৈ ৰৈ আছে, জগতৰ কি লাভ হ'ব? বিষয়টো হৈছে সেইটো, মোৰ লগত যিমানবিলাক ধন দৌলত অৰ্থ সম্পদ আছে, সেইখিনিৰ জৰিয়তে যদি জগতৰ কোনো উপকাৰ নহয়, সেই ধন সম্পদৰ কি অৰ্থ আছে? তত্ত্বত এই কথাটোকে কোৱা হৈছে যে ধন সম্পদ আমাৰতো নিজৰ বুলিবলৈ একো নাই। জগততে আছে সমস্তবিলাক বস্তু, যাৰ যেনেকুৱা সামৰ্থ্য অনুসৰি তাক আমি সংগ্ৰহ কৰি আমি নিজে ব্যৱহাৰ কৰিব পৰাকৈ নিজৰ সুযোগ সুবিধা মতে আমি তাক সংৰক্ষণহে কৰিব পাৰোঁ। কিন্তু সেইখিনিৰ ওপৰত আমি মুখ কেতিয়াও আমি ল'ব নোৱাৰোঁ। চাওকচোন গুৰুসকল, যে এজন পুঁজিপতি কোটি কোটি টকা তেওঁ নিজৰ গোপন ভাণ্ডাৰতে হওক য'তেই নহওক তেওঁ ৰাখি থৈছে। সেই ধন হিচাপে আছে। যদি সেই ধন যদি বছৰ বছৰ ধৰি সংগৃহীত হৈ থাকে, সেই ধনৰ জৰিয়তে কাৰ উপকাৰ হ'ব? মই যেনিবা উপাৰ্জন কৰিব কোটি কোটি টকা উপাৰ্জন কৰি যেতিয়া মই বান্ধি কুন্ধি ক'ৰবাত সাঁচি থৈছোঁ, মোৰ কি লাভ হৈছে? আৰু সেই ধনটো জগতৰ কি লাভ হৈছে? গতিকে এই ধন কোনো কাৰণতে আমি মোহ কৰি লোভ কৰি ৰাখি থৈ দিব নোৱাৰোঁ। এই ধন জগতৰ ধন, এই ধন ঈশ্বৰে দিয়া ধন। এই ধনৰ প্ৰয়োগ হ'ব লাগিব, এই ধনৰ উপকাৰ জীৱ সমস্তে পাব লাগিব, যোনে যেনেকৈ নহওক। এজন ধনৱন্ত লোকে এটা ইণ্ডাষ্ট্ৰি পাতিছে, কোটি কোটি টকাৰ ইণ্ডাষ্ট্ৰি পাতিছে। ইণ্ডাষ্ট্ৰি পাতি তাত উৎপাদন কৰিছে আৰু সেই ইণ্ডাষ্ট্ৰিটো পাতি তাত হাজাৰ হাজাৰ লক্ষ জনক কৰ্ম সংস্থাপন দিছে। তেওঁ ধনৰ সৎ প্ৰয়োগ হৈছে। তেওঁ ধনৰ জৰিয়তে জগতৰ বহু সংখ্যক হাজাৰ হাজাৰ লক্ষ লক্ষ জন উপকৃত হৈছে। গতিকে তেওঁ ঈশ্বৰৰ কৃপা প্ৰাৰ্থী হয়। গতিকে প্ৰভু ভগৱন্তে কৈছে তেওঁ দয়া কৰিব, কৃপা কৰিব। কিন্তু মই ধন গোটাই পিটাই যেনেকেই নহওক ৰাখি থৈছোঁ, আনকো নিদিওঁ, নিজেও তাক ব্যৱহাৰ নকৰোঁ। নেৰে বাৰী বামুণনি ধন নিজেও নাখাই লোককো নিদিয়ে, চাই থাকিবৰ মন। তাৰপিছত কি হ'ব? থোৱা জাগাতে সেই ধন উঁয়ে কুটি নষ্ট কৰিব, পিপৰ পৰুৱাই টানি নিব, বৰষুণত পৰি পানীত ভিজি সি নষ্ট হ'ব। তাৰপিছত কি হ'ব?
নিজৰ আকৌ মনৰ দুখ দৈন্য আহিব। গতিকে এই ধন যদি আমি জমা কৰি নথৈ সৎ প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে নিজৰো উপকাৰ হ'ল, জগতৰ উপকাৰ। গতিকে তদ্ৰূপ আজি ঠিক তেনেকৈ স্বয়ম্ভৱ মনে ভাবিছে যে মোৰ পুত্ৰ গুণৱন্ত, ধনৱন্ত, প্ৰাণৱন্ত, ভক্তিমন্ত, শ্ৰীমন্ত, সমস্ত গুণেই তেওঁৰ আছে, কিন্তু এইখিনি গুণ তেওঁ সাৱটি থাকিলে জগতৰ কি লাভ? গতিকে এইকাৰণে তেওঁক বুজাবলৈ স্বয়ম্ভৱ মনু গৈ উপস্থিত হৈছে সেই ব্ৰহ্ম আশ্ৰমত, য'ত প্ৰিয়ৱতে ভগৱন্তৰ লগত এক প্ৰকাৰ সমাধি ধাৰণ কৰি আছে যুৱক কালতে, যৌৱন কালতে। গতিকে এনেকুৱা এটা সুন্দৰ কাহিনী পিতৃক দেখাৰ লগে লগে অতি সচকিত হৈ তেওঁ উঠিলে, আসনে বসনে বাক্যে বচনে তেওঁক দুখিবৰ কাৰণে প্ৰযত্ন কৰিলে। তাৰপিছত পিতৃৰ আগমনৰ কাৰণত তেওঁ নানান ধৰণৰ প্ৰশ্ন সুধিছে যে হে পিতৃ, যে ইমান দিনৰ মূৰত তোমাৰ আজি মোৰ দৰ্শন হ'ল, তোমাৰ নিশ্চয় কিবা নহয় কিবা এটা অন্তৰত ভাৱনা আছে ব্যক্ত কৰা। তাৰপিছত স্বয়ম্ভৱ মনুৱে তেওঁক কৈছে যে মই কত পুণ্যৰ ফলত তোমাৰ দৰে গুণৱন্ত শ্ৰীমন্ত এজন পুত্ৰ সন্তান লাভ কৰিছোঁ। গতিকে তুমি বীৰৰো বীৰ, পৰম বীৰ, তোমাৰ দেহত সৰ্বশক্তি আছে, আৰু তোমাৰ দৰে সৰ্ব গুণৱন্ত এজন যুৱকে নিশ্চয় বিষয় সংসাৰ তুমি চম্ভালিব লাগিব, আৰু তুমি তিনি তৈলোকৰ ৰজা হ'ব লাগিব। এই বুলি যেতিয়া তেওঁক এক প্ৰকাৰ আহ্বান কৰিলে, কৰ জোৰে প্ৰিয়ৱতে পিতৃ স্বয়ম্ভৱ মনুক ক'লে যে হে পিতৃ, যে এই কৰ্মটো মোৰ কাৰণে সম্ভৱ নহয়, মিছা মায়া জুৰি লৈ মই জীৱনটো কেতিয়াও বন্ধনৰ মাজত ৰাখিব নিবিচাৰোঁ। ইয়াতে মই শান্তিত আছোঁ, ইয়াতে প্ৰভু ভগৱন্তৰ লগত মই সম্বন্ধ কৰি আছোঁ। গতিকে সেই পিতৃ, তুমি মোক ক্ষমা কৰা, মই সাংসাৰিক হ'ব নোৱাৰোঁ, ৰজা হোৱাৰ কোনো প্ৰয়োজন মই বোধ কৰা নাই। এই বুলি যেতিয়া তেওঁ সবিনয়ে অস্বীকাৰ কৰি দিলে, মনত হতাশ অনুভৱ কৰিলে স্বয়ম্ভৱ মনু। তেওঁ নিজেই এতিয়া কেনেকৈ বাধ্য কৰাব, কেনেকৈ জোৰ কৰাব, চিন্তা কৰি চাওকচোন বাৰু। যদি এই গৃহ কৰ্মত মতি নোহোৱা পুত্ৰজনক পিতৃয়ে যদি আদেশ দিয়ে যে তুমি কৰিবই লাগিব, এইটো মোৰ আজ্ঞা, তেতিয়াহ'লে তেওঁ হয়তো বাধ্য হ'বই। যদি তেওঁ সৎপুত্ৰ হয়, পিতৃৰ বাক্য অনাদৰ কৰিব নোৱাৰিলে তেওঁ হয়তো যিকোনো প্ৰকাৰে মান্তি হ'ব লাগিব, কিন্তু সেই মান্তি হোৱাৰ বিষয়টোত আত্মাৰ কোনো সুখ নাথাকিব, আত্মাৰ কোনো ইচ্ছা নাথাকিব। গতিকে পৰম জ্ঞানী স্বয়ম্ভৱ মনু এই কথা উপলব্ধি কৰি কোনো কাৰণতে পিতৃত্বৰ যি মহা দাবী, সেই দাবীটো প্ৰয়োগ কৰিব বিচৰা নাই। গতিকে তেওঁৰ মন বিষণ্ণ হৈ গ'ল, কি কৰা যায়। তাৰপিছতে পৰম পিতা ব্ৰহ্মা তেওঁ এতিয়া চিন্তা কৰিলে, কাৰণ যুগবলত তেওঁতো সমস্ত কথা জানে, ক'ত কি হৈ আছে নহৈছে, আৰু গোটেই সৃষ্টিখনৰ পিতৃ যেতিয়া তেওঁ, যেনেকেই নহওক সৰ্ব বিপদৰ সময়ত পিতৃৰ ওচৰতে সমস্ত দায়িত্ব আহি পৰে। এতিয়া তেওঁৰে পুত্ৰ স্বয়ম্ভৱ মনু, স্বয়ম্ভৱ মনু এতিয়া বিপদত পৰি আছে, তেওঁ ভাবামতে কৰ্মখিনি হোৱা নাই। পিতৃপুৰুষ হিচাপে ব্ৰহ্মাৰ মনতো নিশ্চয় কিবা এটা ধাৰণা আহিব। আহকচোন বাৰু পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ি যাম। কৃষ্ণ।